পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি পটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আহা স্তব্ধ হ'ব নোৱাৰে মান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিল ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে 5500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে কিন্তু মই থমকি ৰোৱা নাই 5500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4500 পদৰ আমি বিজ্ঞাপন দিলো এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা এনে নিৰ্মলতা স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি 13টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলো আৰু মেধাৰ ওপৰত চাকৰি পোৱা শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটো আমি ইনষ্টিটিউশনালাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলো যোৱা 3টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলো আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা এনে নিৰ্মলতা স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক ডাঙৰ ডাঙৰ মন্ত্ৰী লৰা বিষয়াৰ লৰা ধনী আধ্যবন্ত পৰিয়ালৰ লৰা ছোৱালী 1 কোটি টকাৰ লৈ উপঢৌকন ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালো সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলো আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছো পৰীক্ষাৰ ফলাফল হল এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলো অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিল মৰাণ আৰু মটক যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও এজন দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট বা ডিএসপি বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী আমি ভবা ধৰণে নিৰ্মাণ কৰিব পৰা নাছিলো মই এবাৰ প্ৰতিশ্ৰুতি দিছিলো যে মৰাণ জনগোষ্ঠীৰ বাবে